তো হেল্ল' এভৰিৱান, মই চুলমান মোলা। আজিৰ এই ভিডিঅ'টো ডিছকাছ কৰিম যে তোমালোকে অসমীয়া এক্সামত তোমালোকে কেনেদৰে লিখিব লাগে। চ' নাম্বাৰ 1, এটেণ্ড অল কুৱেশ্যন। তোমালোকে এটা প্ৰশ্ন এৰি থৈ নাহিবা। চ' 1 নম্বৰৰ ভিতৰত 1 নম্বৰৰ প্ৰশ্ন কৰি থৈ আহিবা, এটা প্ৰশ্ন এৰি থৈ নাহিবা। তোমাৰ তাৰ স্পীডত লিখিব লাগিব। নাম্বাৰ 2, তোমালোকে স্পীডত লিখিবা। তোমালোকে লাহে লাহে লিখিলে অসমীয়াত কেতিয়াও তোমালোকে লেটাৰ্ছ বা 100 স্ক'ৰ কৰিব নোৱাৰা বা ভাল মাৰ্কছ পাব নোৱাৰা। চ' অসমীয়াত তোমালোকে স্পীডত লিখিব লাগিব। তাৰপিছত প্ৰশ্ন নম্বৰ শুদ্ধকৈ দিব লাগিব। ধৰি লোৱা কিছুমানে কি কৰে, বিগেষ্ট মিষ্টেক এটা কৰে। চ' 1 নম্বৰ প্ৰশ্ন 3 নম্বৰত লগাই দিয়ে, 3 নম্বৰ প্ৰশ্ন 1 নম্বৰত লগাই দিব। চ' এইটো কৰিব নোৱাৰা। তোমালোকে প্ৰশ্ন নম্বৰ শুদ্ধকৈ দিব লাগিব। তাৰপিছত বানান। নাম্বাৰ 3, বানান শুদ্ধকৈ লিখিব লাগিব। চ' অসমীয়াত মেইন ইম্পৰ্টেণ্ট হ'ল বানান। তাৰপিছত কাটাকাটি নকৰিবা, তোমালোকে কাটাকাটি নকৰিবা, ঠিক আছে। অসমীয়াত কাটাকাটি কৰিলে ভাল নহয়, অসমীয়াত কাটাকাটি কৰিব নালাগে। তাৰপিছত হাতৰ আখৰ ভাল হ'ব লাগে, হাতৰ আখৰ ভাল হ'ব লাগে। চ' তোমালোকে স্পষ্টকৈ লিখিবা যাতে এক্সামিনাৰে ধৰিব পাৰে। তাৰপিছত আবেদনখন, যিহেতু তোমালোকে মেট্ৰিক পৰীক্ষাত আবেদন আহে, চ' দৰখাস্ত আহে, চ' তোমালোকে আবেদনখন ধুনীয়াকৈ লিখিবা, বেলেগ পৃষ্ঠাত লিখিবা। চ' যিটো পৃষ্ঠাত তোমালোকে আবেদনখন লিখিবা, সেইটো পৃষ্ঠাত আৰু বেলেগ কুৱেশ্যন দি লিখিবা, ঠিক আছে। আবেদন এটা পেজতে লিখিবা। তাৰপিছত নম্বৰ অনুযায়ী এনচাৰ লিখিব লাগে। তাৰমানে ধৰি লোৱা 2 মাৰ্কছৰ কুৱেশ্যন সুধিছে, তো 2 লাইন লিখিব লাগে। কিছুমানে 1 পেজ লিখি দিয়ে। 1 মাৰ্কছৰ মানে এক নম্বৰ আছে যদি এটা কুৱেশ্যনত, এটা এনচাৰত, চ' তোমালোকে সেইটোৰ কাৰণে 1 পেজ লিখিব লাগে। এক লাইন লিখিলে যথেষ্ট। চ' কিছুমান কি কৰে, 1 পেজ লিখি দিয়ে। চ' এইটো বেয়া কথা। তাৰপিছত নাৰ্ভাছ হ'ব নালাগে, চ' ভয় খাব নালাগে। বৰ্ড এক্সাম তোমালোকে অকল পঢ়াত দিয়া বৰ্ড এক্সাম আহিছে, যি হ'ব এক্সাম দিবা, যি হ'ব এইটো দেখা যাব। তাৰপিছত যিহেতু অসমীয়াত অপশ্যন থাকে, বহুত অপশ্যন থাকে। চ' ধৰি লোৱা তলৰ যিকোনো দুটা দি দিয়ে, তলত দি দিয়ে 7টা, তো কৈ দিয়ে যে তলৰ যিকোনো 3টা বা তলৰ যিকোনো 4টা কৰা। চ' বহুত অপশ্যন দিয়ে অসমীয়াত, তো টেনশ্যন কৰিব নালাগে। চ' তোমালোকে অসমীয়াত আৰামছে ভাল মাৰ্কছ পাই যাবা। চ' এইখিনি পইণ্ট ফ'ল' কৰিলে তোমাৰ আৰামছে অসমীয়াত ভাল মাৰ্কছ পাই যাবা।